নমস্কাৰ প্ৰিয় শ্ৰোতা, অংগনা অনুষ্ঠানৰ প্ৰতিগৰাকী শ্ৰোতালৈ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ আজিৰ অনুষ্ঠান। আজিৰ অনুষ্ঠান সজাই আপোনাৰ কাষত এয়া শ্ৰীময়ী বৰদলৈ। প্ৰিয় শ্ৰোতা, আজি 22 মাৰ্চ। আজিৰ দিনটো বিশ্বজুৰি বিশ্ব জল দিৱস হিচাপে পালন কৰা হয়। এই বিশেষ দিনটিৰ লগত সংগতি ৰাখি অনুষ্ঠানলৈ আজি আমন্ত্ৰণ কৰি আনিছো অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ মৰমী দত্ত বাইদেউক। বাইদেউ নমস্কাৰ জনাইছো আৰু আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। বাইদেউ, প্ৰতি বছৰে 22 মাৰ্চৰ দিনটো বিশ্ব জল দিৱস হিচাপে পালন কৰা হয়। এই দিৱস পালন কৰাৰ এটি নিশ্চয় উদ্দেশ্য আছে। প্ৰথমে আপোনাৰ পৰা এই বিষয়ে জানিব বিচাৰিছো। হয়, আজি 22 মাৰ্চ 2026। এই 22 মাৰ্চৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব জল দিৱস হিচাপে পালন কৰি অহা হৈছে। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যে আমাৰ যিটো বিশুদ্ধ খোৱা পানী বা বিশুদ্ধ পানী, অকল খোৱা পানীয়ে নহয়, বিশুদ্ধ পানীৰ গুৰুত্বৰ বাবে সজাগতাৰ সৃষ্টি কৰা আৰু এই বিশুদ্ধ পানী সংৰক্ষণৰ ওপৰত বিশেষভাৱে আমি যাতে গুৰুত্ব প্ৰদান কৰো, তাৰ কাৰণে আজিৰ দিনটো সদায় পালন কৰি অহা হৈছে প্ৰতি বছৰে। আচলতে আমি জানো যে পানীয়েই প্ৰাণীৰ প্ৰাণ, গতিকে এই পানী নহলে আমি কেতিয়াও চলিব নোৱাৰো। মানুহ বা অন্যান্য জীৱ জন্তু বা উদ্ভিদ, মানুহৰ কথাই যদি আমি কওঁ, খাদ্য নোহোৱাকেও 2-3 সপ্তাহ চলিব পাৰে, কিন্তু পানী নোহোৱাকৈ মানুহ 3 দিনো বা তাতকৈ কম সময়হে থাকিব পাৰে, 3 দিনো আচলতে চলিব নোৱাৰে। গতিকে প্ৰথমতে 1992 চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ এক সন্মিলনত বিশ্ব জল দিৱস উদযাপনৰ এই সিদ্ধান্তটো লোৱা হৈছিল। আৰু তাৰ পিছতেই 1993 চনৰ পৰা 22 মাৰ্চ তাৰিখটো সমগ্ৰ বিশ্বতে বিশ্ব জল দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। এতিয়া এই পানী, আমি যি পানী সম্পদৰ কথা আজি আলোচনা কৰিম, এই পানী সম্পদ আমাৰ হ্ৰাস পাই আহিছে। বিভিন্ন কাৰণত পানী প্ৰদূষিত হৈছে বা বিশুদ্ধ পানীৰ অভাৱ হৈছে। গতিকে সেই পানীক কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰো, তাৰ ওপৰত বিশেষ ধৰণে গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে, সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে মূলত আমাৰ এই বিশ্ব জল দিৱস দিনটো আমি প্ৰতি বছৰে 22 মাৰ্চত পালন কৰি আহিছো। হয়, তাৰ মানে এই দিৱস পালন কৰাৰ উদ্দেশ্যই হৈছে জনসাধাৰণক সজাগ কৰা। আচলতে জনসাধাৰণক সজাগ কৰাৰ প্ৰয়োজন কিয় আহি পৰিছে বাইদেউ? হয়, মই ইতিমধ্যে কৈছো যে আমাৰ সকলো জীৱিত পদাৰ্থৰ পানী এক অন্যতম উপাদান। আমাৰ এতিয়া শৰীৰটোৱে যদি আমি চাওঁ, মানৱ শৰীৰটো প্ৰায় 70% পানীৰে গঠিত, বা উদ্ভিদ জীৱ জন্তুৰ ক্ষেত্ৰতো সেই একেই, মানে শৰীৰটো বিশেষকৈ পানীৰে গঠিত। আমি জানো যে আমাৰ পৃথিৱীৰ উপৰিভাগতো প্ৰায় 70% তাতকৈ বেছি পানী, তাৰমানে পানীয়ে আমাৰ দেখাত আটাইতকৈ বেছি। কিন্তু এই পানীৰ আচলতে যি আমি 70% পানী বুলি কৈছো পৃথিৱীৰ উপৰিভাগৰ, তাৰ প্ৰায় 97% পানী আমাৰ থাকে সাগৰ মহাসাগৰত, যিখিনি লুণীয়া পানী। গতিকে আমাৰ সেই পানী আচলতে আমাৰ ব্যৱহাৰৰ উপযুক্ত নহয়। গতিকে আমালৈ থাকিল মাত্ৰ 3% পানী, বিশুদ্ধ পানী। এই 3% বিশুদ্ধ পানীৰো আকৌ বৃহৎ অংশ মানে বৰফ হিচাপে থাকে, বিভিন্ন অঞ্চলত বিশ্বত বৰফ হিচাপে থাকি যায়। গতিকে আমাৰ এই বিশুদ্ধ পানীৰ 2%তকৈও কম পানী আমি ব্যৱহাৰৰ কাৰণে উপযুক্ত হিচাপে থাকে। আৰু সেই 2% পানীৰো যদি আমি চাওঁ, তাৰো এক বৃহৎ পৰিমাণ আচলতে ভূগৰ্ভৰ পানী হিচাপে থাকে। গতিকে আমাৰ বিশুদ্ধ উপযুক্ত পানীৰ পৰিমাণ যথেষ্ট কম, আৰু যাতে সেই পানী আমাৰ হ্ৰাস হৈ নাহে, এই সম্পদটোক যাতে সুৰক্ষা আমি দিব পাৰো, তাৰ কাৰণে আমি যথেষ্ট সচেতন হোৱাৰ প্ৰয়োজন। আৰু বিশ্ব জল দিৱসত আমি সকলোৱে এই বিশুদ্ধ পানী বা বিশুদ্ধ কৰি ৰাখি সংৰক্ষণৰ বাবে সজাগ হোৱা অতি প্ৰয়োজনীয়। গতিকে পানীৰ অবিহনে আমি আমাৰ জীৱনটো আচলতে কল্পনাই কৰিব নোৱাৰো। হয়, তেনেহলে জনসাধাৰণ সজাগ হোৱাৰ লগতে এই জলসম্পদ সংৰক্ষণ কৰিবৰ কাৰণে কেনেধৰণৰ পদক্ষেপ লব পাৰে সেই বিষয়ে জনাটো বহুত জৰুৰী। হয়, এই বিষয়ে আমি আলোচনা কৰিম। মই কৈছো ইতিমধ্যে যে আমাৰ মানুহৰ স্বাস্থ্য ৰক্ষা, খাদ্য সুৰক্ষা, শক্তিৰ উৎপাদন, কৃষি আৰু কৃষিভিত্তিক অন্যান্য উদ্যোগ, এই সকলো কাৰণে পানী অপৰিহাৰ্য। কিন্তু আমি ইতিমধ্যে কৈছো যে সম্পদ সীমিত হৈ আহিছে। গতিকে আমাৰ প্ৰথম কথাটো হ'ল এতিয়া আমাৰ সজাগতা।
পানীক বহনক্ষম কৰি ৰখাটো আৰু পানীৰ অপচয় ৰোধ কৰাটো প্ৰত্যেকজন নাগৰিকৰ কৰণীয়। নহলে ভৱিষ্যত প্ৰজন্মই আমাক দোষাৰোপ কৰিব যে এই সম্পদ আমি কিয় হেৰুৱাই পেলাইছো। তাৰ কাৰণে মই প্ৰথমে আমাৰ আজিৰ এই অনুষ্ঠান শুনি থকা সকলো নাগৰিকক অনুৰোধ জনাম যে আমাৰ আজিকালি সকলোৱে ইণ্টাৰনেট উপলব্ধ। এই ইণ্টাৰনেটত আমাৰ এক বিশেষ ডকুমেণ্টাৰী আছে, ভিডিঅ' এটা আছে, যিটো আমাৰ ৰাষ্ট্ৰপতি আব্দুল কালাম ডাঙৰীয়াই এটা বিশেষ ডকুমেণ্টাৰী প্ৰস্তুত কৰিছিল আজিৰ পৰা প্ৰায় 25 বছৰ আগতেই। সেই ডকুমেণ্টাৰীটো এতিয়াও আমাৰ মানে ইণ্টাৰনেটত উপলব্ধ। গতিকে আমাৰ নাগৰিকসকলে আজি অনুষ্ঠান চাই পেলাই যাতে সেইটো মানে চাব বিচাৰে তেওঁলোকে চাব পাৰিব। সেইটো হৈছে লেটাৰ ৰিটেন ইন 2070, তাৰমানে 2070 চনত আমাৰ পানীৰ মানে ছবিখন কেনেকুৱা হ'ব সেইটো যদি চাই তেতিয়া মানুহ বহুত সচেতন হ'ব, আমাৰ নাগৰিকসকল সচেতন হ'ব। তেখেতে এই ডকুমেণ্টাৰীৰ জৰিয়তে দাঙি ধৰিব বিচাৰিছে যে 2070 চনত আমি যদি এতিয়াৰ পৰা সজাগ নহওঁ, 2070 চনত আমাৰ পৃথিৱীৰ অৱস্থা কেনেকুৱা হ'ব। পানী এটা হাহাকাৰ হৈ যাব, পানীৰ কাৰণে যুদ্ধ হ'ব। এতিয়া যেনেকৈ আমি পানী খাই আছো, পানীক লৈ আমি বিভিন্ন খেলা খেলিছো, আমি সাঁতুৰিছো, আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিছো, গা ধুইছো, কাপোৰ ধুইছো, কিন্তু 2070 চনত এইবিলাক মানে এটা কল্পনা কৰিব নোৱাৰা বস্তু হ'ব। কাৰণ খাবলৈকে মানুহৰ পানীৰ তাৰমানে অভাৱ হ'ব, পানীৰ লৈ বিভিন্ন যুদ্ধ হ'ব পাৰে, মানুহৰ পানীৰ অভাৱত বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে, মানে বিভিন্ন সমস্যা আহি পৰিব। সেইখন এখন ভয়াৱহ ছবি হ'ব। কিন্তু তাৰ কাৰণে সেই 2070 চনৰ নাগৰিকে আমাৰ আজিৰ যুগৰ মানে প্ৰজন্মকে দোষাৰোপ কৰিব। আমি যদি আজিৰ পৰাই সচেতন হওঁ তেতিয়া হয়তো ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি পানী সম্পদ হিচাপে ৰাখি থৈ যাব পাৰিম। নহলে 2070ত পানী নহয়, আমাৰ পানী হিচাপে থাকিবগৈ কেৱল চকুৰ পানী। হয় বাইদেউ, তেনেহলে সময় থাকোতে আমি সজাগ হোৱাটো খুবেই জৰুৰী। এতিয়া আহিছো এই বিষয়ৰ বিশ্ব জল দিৱসৰ বিষয়বস্তু সম্পৰ্কে। আমি জানোৱেই যে প্ৰতি বছৰে এক নিৰ্দিষ্ট বিষয়বস্তু বাছনি কৰি লোৱা হয়। এই বছৰৰ সেই নিৰ্দিষ্ট বিষয়বস্তু হৈছে ৱাটাৰ এণ্ড জেণ্ডাৰ। এই নিৰ্দিষ্ট বিষয়বস্তু এই সম্পৰ্কে আপোনাৰ মতামত জনাবচোন। হয়, প্ৰতি বছৰে এটা নতুন মানে অতি গুৰুত্বপূৰ্ণ বিষয়ক আজিৰ দিনটোত বাছি লোৱা হয়। এইবাৰ হৈছে পানী আৰু মানে লিংগ সমতা, অৰ্থাৎ ৱাটাৰ এণ্ড জেণ্ডাৰ। এটা শ্লোগানো ইয়াৰ লগতে ৰখা হৈছে, ইংৰাজীত ক'লে অলপ ভাল লাগে, হুৱেৰ ৱাটাৰ ফ্ল'জ ইকুৱেলিটি গ্ৰ'জ। মানে বিশ্ব জল দিৱসৰ দিনটোত আমি জানো যে সকলো শিক্ষানুষ্ঠান, ৰাজহুৱা স্থান সকলোতে পানী সংৰক্ষণৰ কাৰণে বা পানী প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে বিভিন্ন বিষয়ৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে আলোচনা চক্ৰ কিছুমান আয়োজন কৰা হয়। এই শ্লোগানটোৰো মুখ্য উদ্দেশ্য হৈছে যে বিশুদ্ধ আৰু স্বাস্থ্যসন্মত পানী আৰু তাৰ লগত আমাৰ মানে লিংগ পুৰুষ বা মহিলাৰ কি ধৰণৰ এটা সম্পৰ্ক আছে। মানে অতি ওপৰৰ পৰা চালে আমি কোনো ধৰণৰ সম্পৰ্ক দেখা নাপাওঁ, কিন্তু এইবাৰ এই বিষয়টোৱে আমাক এক বিশেষ ধৰণৰ সজাগতা আনি দিছে। এতিয়া পানীৰ নাটনি যেতিয়া হয় তেতিয়া সকলো স্তৰৰ জীৱ জন্তু বা মানুহৰ ওপৰত আচলতে বিৰূপ প্ৰভাৱ পৰে, অন্যান্য সমস্যাৰ সৃষ্টি হয়। কিন্তু বিশেষকৈ মহিলা, নাৰী বা ছোৱালীৰ ক্ষেত্ৰত এই প্ৰভাৱ বেছিকৈ পৰা দেখা যায়। কাৰণ আমি জানো যে পানী সংগ্ৰহৰ বাবে আমাৰ বিশেষকৈ গ্ৰামাঞ্চলত বা বিভিন্ন পিছপৰা অঞ্চলত প্ৰায় সকলো অঞ্চলৰ পৰিয়ালসমূহত মহিলাসকলেই বেছি সময় নিয়োজিত হৈ থাকে। বিভিন্ন পিছপৰা অঞ্চলত মহিলা বা ছোৱালীসকলে এনে পানী সংগ্ৰহৰ কামত আচলতে ব্যস্ত থকাৰ কাৰণে তেওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো সময় দিব নোৱাৰা হয় আৰু যথেষ্ট পিছ পৰি ৰয়। গতিকে পানীৰ লগত মহিলাৰ এক বিশেষ সম্পৰ্ক দেখা পাই আজিৰ দিনটোত এই বিষয়টোক বাছনি কৰি লোৱা হৈছে। আচলতে আমাৰ ঘৰসমূহত পানীৰ কামবিলাক বিশেষকৈ মহিলাসকলেই কৰে, গতিকে নিশ্চয় মহিলাসকলে বেছিকৈ প্ৰভাৱিত হয়। হয়, সমগ্ৰ বিশ্বতে যদি আমি চাওঁ যে মহিলা বা নাৰীয়ে বিভিন্ন ঠাইত বিভিন্ন সময়ত পানীৰ নাটনিৰ বাবে আচলতে বা পানী যে আমাৰ মানে সমস্যা হৈছে তাৰ কাৰণে শাৰীৰিকভাৱে নাইবা অৰ্থনৈতিকভাৱে বা সামাজিকভাৱেও এক বিশেষ বুজা লবলগীয়া হৈছে বুলি আমি ক'ব পাৰো, বিশেষকৈ আমাৰ পিছপৰা গ্ৰামাঞ্চলত। এই ক্ষেত্ৰত আমি ইউনিচেফৰ এক বিশেষ তথ্যৰ পৰা আমি জানিব পাৰিছো যে বিশ্বৰ শতকৰা 80টা পৰিয়ালত যাৰ ঘৰত পানীৰ বিশেষ উৎস নাই বা কোনো পানী পোৱা নাযায়, তেনেকুৱা ক্ষেত্ৰত মহিলাই বহুত দূৰ খোজকাঢ়ি গৈ পানীৰ গধু বোজা বহন কৰি আনিবলগীয়া হৈছে। এই ক্ষেত্ৰত মহিলাসকলে সুৰক্ষাৰ ক্ষেত্ৰতো যথেষ্ট মানে ৰিস্ক লবলগীয়া হয়। বিশ্বৰ প্ৰায় 53খন দেশত এগৰাকী মহিলাই বা এগৰাকী ছোৱালীয়ে প্ৰতিদিনে প্ৰায় 250 মিলিয়ন ঘণ্টা, মই সময়টো কৈছো, তাৰমানে এদিনত, এইটো এটা বিশ্বৰ মানে পৰিসংখ্যা,
2500 লাখ ঘণ্টা সময় কেৱল পানী আহৰণৰ বাবে গড় হিচাপে এদিনত খৰচ কৰি আহিছে, যিটো এজন পুৰুষে এনে কামৰ কাৰণে দিয়া সময়তকৈ প্ৰায় 3 গুণ বেছি। এই পৰিসংখ্যাটো 2024 চনত UNDS এৰ পৰা অৰ্থাৎ ইউনাইটেড নেশ্যনছ ডিপাৰ্টমেণ্ট অফ ইকনমিক্স এণ্ড ছচিয়েল এফেয়াৰ্ছৰ পৰা পোৱা গৈছে। এই কাৰণে মহিলাৰ শৈক্ষিক, অৰ্থনৈতিক আৰু সামাজিকভাৱে অনগ্ৰহতাৰ মানে যিটো দিশ, সেই দিশটো যে সমস্যাটোৰ লগত বিশেষভাৱে জড়িত তাকেই দাঙি ধৰা হৈছে। হয়, এতিয়া এই যি পৰিসংখ্যা আপুনি দাঙি ধৰিলে, এই পৰিসংখ্যা নিশ্চয় আমাৰ অসমৰ ক্ষেত্ৰত বা আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত অকমান পৃথক হ'ব, নহয়নে? হয় হয়, ভাৰতবৰ্ষতো বহু ক্ষেত্ৰত পানী সংগ্ৰহ কৰাৰ বাবে বহু ছোৱালীয়ে আমি দেখিছো যে বিদ্যালয় যোৱা বা আনুষ্ঠানিক শিক্ষা একেবাৰে বন্ধ কৰি দিয়ে। পানীৰ পৰা কিছুমান হ'ব পৰা বেমাৰৰ শংকাও আমি দেখিছো যে মহিলা বা ছোৱালীৰ ক্ষেত্ৰত বেছি। এতিয়া ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমি চাওঁ যদি, তেতিয়া আমি নীতি আয়োগৰ এটা তথ্যই আমাক এনেদৰে সতৰ্ক কৰি দিছে যে ভাৰতবৰ্ষত প্ৰায় 600 মিলিয়ন ভাৰতীয়ই এই মানে পানীৰ অভাৱগ্ৰস্ত হৈ আছে, বিভিন্ন ধৰণে অভাৱগ্ৰস্ত হৈ আছে, আৰু প্ৰতি বছৰে ভাৰতত প্ৰায় 2 লাখ মানুহ বিশুদ্ধ খোৱা পানীৰ অভাৱত পৰি মৃত্যুমুখত পৰিছে। গ্ৰামাঞ্চলত বা পিছপৰা অঞ্চলত বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই সংখ্যাটো সৰ্বাধিক। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ বহু ঠাইত আমি দেখিছো, ইতিমধ্যে মই কৈছো, বিশ্বৰ ক্ষেত্ৰতো কৈছো যে এগৰাকী মহিলাই এদিনত প্ৰায় 10 মাইল খোজকাঢ়িবলগীয়া হয় কেৱল পানী আনিবৰ কাৰণে, আৰু তেওঁ প্ৰায় 6 বাৰ অহা যোৱা কৰি পৰিয়ালটোৰ কাৰণে এদিনৰ পানীখিনি গোটাব পাৰে, আৰু প্ৰত্যেকবাৰ এনেকৈ অহা যোৱা কৰোতে এগৰাকী মহিলাই প্ৰায় 15 লিটাৰ পানী প্ৰতিবাৰ মূৰৰ ওপৰত লৈ কঢ়িয়াবলগীয়া হয়। আনকি প্ৰচণ্ড গৰমতো এনেধৰণৰ পৰিশ্ৰমৰ বাবে মহিলাসকল সাধাৰণতে ৰাজহাড়ৰ বেমাৰ বা ভৰিৰ বেমাৰ বা অন্যান্য কিছুমান সমস্যাত পৰিছে, আৰু ছোৱালী হলেতো মানে কথাই নাই, বিদ্যালয় এৰিব লগা হয়। আৰু এটা আমাৰ এনেকুৱা ছবি আমাৰ মাজত আছে যে এখন বিদ্যালয়ত যদি এটা পানীৰ সমস্যা আছে বা পানীৰ কোনো উৎস নাথাকে বা প্ৰপাৰ চেনিটেশ্যনৰ সুবিধা নাথাকে, তেতিয়া এগৰাকী ছোৱালীয়ে এটা নিৰ্দিষ্ট বয়সত কি হয়, স্কুল এৰিবলগীয়াত পৰে। পানীৰ লগত বেছি সময় এনেদৰে মহিলাসকল মানে জড়িত হৈ থকাৰ কাৰণে কিছুমান বেমাৰ, যেনেকৈ ধৰক আমাৰ পানীৰ পৰা হয়, কলেৰা হয়, হেপাটাইটিছ এ হয়, তো এনেকুৱা ধৰণৰ বেমাৰতো আমি দেখিছো যে মহিলাসকল অলপ বেছিকৈ আক্ৰান্ত হয়। হয়, এতিয়া বাইদেউ যিহেতু আমি সমস্যাসমূহৰ কথা পাতিছো, সমস্যা আছে যেতিয়া সমাধানো নিশ্চয় ওলাব। এই যি সমস্যাৰ আমি সন্মুখীন হৈ আছো বা ভৱিষ্যতলৈ বেছিকৈয়ে সন্মুখীন হ'ম, এই সমস্যাৰ সমাধানৰ পথৰ বিষয়ে অলপ আপোনাৰ পৰা জানিব বিচাৰিছো। হয়, এতিয়া এই সমস্যাসমূহৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সমাধানৰ কাৰণে চৰকাৰেও কিছুমান আঁচনি গ্ৰহণ কৰিছে। তাৰ ভিতৰত আমাৰ জলশক্তি মন্ত্ৰালয় হৈছে ভাৰত চৰকাৰৰ এক মন্ত্ৰালয়, যিয়ে দেশৰ পানী সম্পদৰ আৰু পানীৰ সৰবৰাহৰ ব্যৱস্থা কৰে। ইয়াৰ অধীনত চলি আছে জল জীৱন মিছন। তাৰ জৰিয়তে প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ পাইপযুক্ত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে। সেই লক্ষ্য 2024 ভিতৰত লোৱা হৈছিল। প্ৰতিজন গ্ৰামীণ লোকক পৰ্যাপ্ত পৰিমাণৰ পানী নিশ্চিত কৰাটোৱে হৈছে এনে আঁচনিৰ লক্ষ্য। এতিয়া মই অসমৰ কথালৈ অকমান আহো। অসমতো আমি দেখিছো যে এই আঁচনিৰ কাম কাজ সম্পূৰ্ণ চলি আছে, অসমৰ বিভিন্ন জিলাত চলি আছে, আৰু এই আঁচনিৰ কাম কাজৰ তদাৰক কৰিবলৈ জলশক্তি মন্ত্ৰালয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে, আৰু ইয়াৰ সময়সীমা 2028 চনলৈ বৃদ্ধি কৰিছে। অসমৰ বিভিন্ন জিলাত এই মিছনৰ ইতিমধ্যে কাম কাজ চলি আছে। বিশ্ব জল দিৱস 2026 অকল যে গ্ৰামাঞ্চলত থকা মানুহেই মানে ভোগ কৰিছে সেনেকুৱা নহয়। এই দিনটোৰ জৰিয়তে আমি ইয়াকে ক'ব বিচাৰিছো যে কেৱল গ্ৰামাঞ্চলৰ লগত থকা মানুহেই নহয়, নগৰ চহৰত থকা বিশেষকৈ যিসকল মানুহ গৃহ নিৰ্মাণ বা বিভিন্ন কনষ্ট্ৰাকচনৰ কামৰ লগত জড়িত থাকে, সেইসকল মানুহৰ কাৰণেও এইটো বিশেষভাৱে গুৰুত্বপূৰ্ণ দিন। বিশেষকৈ আমাৰ অতি খৰতকীয়াকৈ গঢ় লৈ উঠা নগৰ, যেনেকৈ আমাৰ গুৱাহাটী নগৰৰ কথা যদি আমি চাওঁ, তেতিয়া আমি দেখিম যে পানীৰ মানে সদব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন নতুন নতুন আঁচনি কিছুমান লোৱা হৈছে। গৃহ নিৰ্মাণ কৰা, কনষ্ট্ৰাকচনৰ কাম কৰা মানুহেও আজিকালি এইবিলাকত গুৰুত্ব দিয়ে, যাতে পানীৰ সদব্যৱহাৰ হয়, পানীৰ সংৰক্ষণ হয়, পানী প্ৰদূষণ মুক্ত হয়, আৰু এইবিলাকেই আমাৰ এই বিশ্ব জল দিৱসৰ তাৎপৰ্য বহন কৰিছে, লগতে আমাক কিছুমান মানে উপায় দিছে
কেনেকৈ আমি তাৰমানে পানী সঞ্চয় কৰিব পাৰিম। ঠিক তেনেকৈ বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰতো কিছুমান ভূমিকা গ্ৰহণ কৰা হৈছে। তাৰোপৰি আমাৰ এতিয়া গ্ৰে ৱাটাৰ ৰিচাইক্লিং, আমি জানো গ্ৰীণ লেণ্ডস্কেপিং, এইবিলাকৰ দৰে উন্নত চিন্তাধাৰাও দেখা গৈছে, য'ত কি হয় পানীৰ অপচয় সম্পূৰ্ণ ৰোধ কৰিব পৰা যায় আৰু সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে এই ক্ষেত্ৰত সচেতন হ'ব লাগিব। ঠিক ইয়াতে মই ক'ব খুজিছো, আমাৰ এতিয়া বৰ্তমান প্ৰদূষিত পানী বা আমাৰ ত্ৰুটিপূৰ্ণ অনাময় ব্যৱস্থা, অন্যান্য অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে প্ৰতিদিনে আমাৰ বিশ্বত আমি দেখিছো যে প্ৰায় 1000টা শিশু মৃত্যুমুখত পৰিছে। এইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ এক তথ্য ইতিমধ্যে আমি জানিব পাৰিছো। তাৰপিছত আকৌ আমাৰ বিশ্বৰ জনসংখ্যা বৃদ্ধি হৈয়ে আছে। বিশ্বৰ জনসংখ্যা বৃদ্ধিও সীমিত সম্পদসমূহৰ ক্ষেত্ৰত বিশেষ কিছুমান ভাবুকিৰ সৃষ্টি কৰিছে। তাৰোপৰি আমি দেখিছো এতিয়া আমাৰ বতৰ লাহে লাহে খৰাং হৈ আহিছে। খৰাং বতৰ, জলবায়ুৰ পৰিৱৰ্তন, মৌচুমী জলবায়ুৰো পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি, আমাৰ হিমবাহসমূহ গলি আহিছে বছৰে বছৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে। এইবিলাকেও আমাৰ এই পানীৰ সংৰক্ষণ বিষয়টোত অধিক গুৰুত্ব আনি দিছে। কৃষি ক্ষেত্ৰতো আমাৰ পানীৰ যথেষ্ট ভূমিকা আছে। গতিকে এইখিনি আজিৰ দিনটোত আলোচনা কৰিবলগীয়া বিষয় বুলি আমি বিবেচনা কৰিছো। হয় বাইদেউ, যিহেতু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ, গতিকে কৃষি ক্ষেত্ৰত বহুত পানীৰ প্ৰয়োজন হয়। কৃষিভূমিত পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনেধৰণৰ সজাগতাৰ প্ৰয়োজন আছে বুলি আপুনি ভাবে? হয়, আজি বিশ্ব জল দিৱসত কৃষিত পানীৰ ভূমিকা সম্পৰ্কে আমি কেতিয়াও এৰাই চলিব নোৱাৰো। কৃষিজাত সামগ্ৰী উৎপাদন কৰিবলৈ যাওঁতে আমি দেখিছো যে পানীৰ যথেষ্ট প্ৰয়োজন হয়। উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছো, ধৰক প্ৰতি কিলোগ্ৰাম চাউলৰ উৎপাদন কৰিবলৈ প্ৰায় 3000 লিটাৰ পানীৰ প্ৰয়োজন হয়। ঠিক তেনেকৈ প্ৰতি কিলোগ্ৰাম ঘেঁহুৰ উৎপাদন কৰিবলৈ প্ৰায় 1400 লিটাৰ পানীৰ প্ৰয়োজন হয়। এতিয়া প্ৰত্যেকটো শস্যকে তাৰমানে উৎপাদনৰ কাৰণে যথেষ্ট পানীৰ প্ৰয়োজন হয়। এই পানীখিনি আমি যাতে সেই শস্যটোত ঠিকমতে দিব পাৰো, ইয়াৰ ক্ষেত্ৰত পানীৰ যাতে কোনো অপচয় নহয়, তাৰ কাৰণে আমি এক নিৰ্দিষ্ট ধৰণৰ জলসিঞ্চনৰ ব্যৱহাৰ কৰিব লাগিব। মানে খুব ভাল জলসিঞ্চন আমি ব্যৱহাৰ কৰিব লাগিব, যাতে আমি পানীৰ একেবাৰে অপচয় নকৰি প্ৰয়োজনীয় পানীখিনিহে সেই শস্যবিধত দিব পাৰো। বৰষুণৰ পানীও আমি নষ্ট হবলৈ নিদি বাৰিষা কালত পুখুৰী খান্দি সংগ্ৰহ কৰি ৰাখিব পাৰো আৰু পিছত ৰবি শস্যৰ ক্ষেত্ৰত আমি এই পানী জলসিঞ্চন হিচাপে দিব পাৰো। ঠিক তেনেকৈ আমাৰ ড্ৰিপ জলসিঞ্চনৰ ব্যৱস্থা, স্প্ৰিংকুলাৰ জলসিঞ্চনৰ ব্যৱস্থা আদিও আমাৰ পানীৰ অপচয় ৰোধ কৰিব পাৰে। ঠিক তেনেকৈ খৰালি, বৰষুণৰ অভাৱত মাটি যাতে একেবাৰে শুকাই নাযায়, তাৰ কাৰণেও আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেনেহলে কৃষকসকলে অন্য কিছুমান ব্যৱস্থা গ্ৰহণ কৰাৰ অৱকাশ আছে। তেনে কিছুমান ব্যৱস্থা যি খেতিপথাৰ জীপাল কৰিবলৈ কৃষকসকলে ব্যৱহাৰ কৰিব পাৰিব, সেই বিষয়ে অকণমান জানিব বিচাৰিছো। হয়, আমি দেখিছো যে আমাৰ অসমত যথেষ্ট বৰষুণ হয়। এই ক্ষেত্ৰত কিন্তু কি হয়, সেই বৰষুণ আমাৰ আচলতে কেইটামান মাহৰ ভিতৰতে শেষ হৈ যায়। মানে আমাৰ গোটেই বছৰটোত বৰষুণটো সমানে নহয়। গতিকে আমাৰ যেতিয়া বৰষুণ হয় তেতিয়া আমি বৰষুণ হোৱা পানীখিনি খেতিপথাৰত সঞ্চয় কৰি ৰাখিব পাৰিব লাগিব। কেতিয়াবা আমি খেতিপথাৰত ওখকৈ আলি বান্ধি দি বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰো, বা কেতিয়াবা হাল বাই চহ কৰোতে মাটিত আমি যথেষ্ট পৰিমাণৰ জৈৱিক পদাৰ্থ, গোবৰ আদি প্ৰয়োগ কৰিব লাগিব। এইবিলাকে আমাৰ মাটিত পানী জীপ ধৰি ৰখাত সহায় কৰে। ঠিক তেনেকৈ কেতিয়াবা আমাৰ আজিকালি কিছুমান মালচিং কৰা হয় খেতিপথাৰত, তাৰ মানে আমি ঢাকনি হিচাপে কিছুমান বস্তু ব্যৱহাৰ কৰো, আৰু এই মালচিং হিচাপেও আমি যদি জৈৱিক বস্তুৰ ব্যৱহাৰ কৰো তেতিয়া আমি যথেষ্ট পৰিমাণৰ পানী খেতিপথাৰত ধৰি ৰাখিব পাৰিম। হয়, এতিয়া যিহেতু বাইদেউ এই জলসম্পদ সংৰক্ষণৰ বিষয়ে আমি কিছু কথা পাতিলো, এতিয়া দেখা যায় যে মানুহে সততে ভাবে যে ইমান পানী আছে চৌপাশে, আমাৰ যিহেতু আপুনি কলেই পৃথিৱীৰ প্ৰায় 4/3 পানী, গতিকে সাধাৰণ মানুহৰ মনলৈ এই প্ৰশ্ন সততেই আহে যে ইমান পানী, বৰষুণো পৰ্যাপ্ত পৰিমাণে বৰষুণ, গতিকে পানী সংৰক্ষণৰ আমাৰ প্ৰয়োজননো কিমান আছে, এই কথা মনলৈ অহাটো স্বাভাৱিক। তাৰ উপৰি যিসমূহ আমাৰ জলাশয় আছে, জনসাধাৰণে নিজৰ যিখিনি ঘৰৰ পেলনীয়া আৱৰ্জনা বা আমাৰ যিকোনো ওচৰে পাজৰে থকা কাৰখানাৰ যিখিনি পেলনীয়া সামগ্ৰী, সেইখিনি পেলাবলৈও সাধাৰণতে এই জলাশয়সমূহ ব্যৱহাৰ কৰে। গতিকে এনে পদক্ষেপসমূহে নিশ্চয় ভাবুকি কঢ়িয়াই আনিছে, আমাৰ জলসম্পদলৈও আনিছে আৰু জলত থকা জীৱকুললৈও আনিছে, নহয়নে? গতিকে এই ক্ষেত্ৰত আপুনি মানুহৰ সজাগতাৰ কাৰণে আমাৰ অনুষ্ঠানৰ জৰিয়তে কিবা আহ্বান জনাব নেকি?
হয়, এই ক্ষেত্ৰত প্ৰথমতে আপুনি যিটো কথা কৈছে যে নদী খাল বিলৰ পানী মানে বিভিন্ন কাৰণত প্ৰদূষিত হ'ব পাৰে, প্ৰথমতে আমি যদি কল কাৰখানাৰ কথাই চাওঁ তেতিয়াহ'লে এই কল কাৰখানাসমূহ যিমান বৰ্জিত পদাৰ্থৰ দ্বাৰা আচলতে আমাৰ পানীখিনি প্ৰদূষিত হয়। এতিয়া আমাৰ প্ৰত্যেকটো কল কাৰখানা যেতিয়া স্থাপন হয় তেতিয়া তাৰ বৰ্জিত পদাৰ্থখিনি আমি কোনোবা এখন নদীলৈ বা কোনোবা এটা জলাশয়লৈ এৰি নিদি তাক আমি কিছুমান ব্যৱস্থাৰ দ্বাৰা পৰিশোধিত কৰি যাতে আকৌ বেলেগ কামত ব্যৱহাৰ কৰিব পাৰো, সেই ব্যৱস্থাটো আচলতে সেই কল কাৰখানাটোৰ লগত থাকিব লাগিব। ঠিক তেনেকৈ আমাৰ খেতি পথাৰত আমি বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰো, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰো, কিন্তু এইবিলাকো কি হয় বৰষুণৰ পানীত উটি গৈ আমাৰ জলাশয়সমূহ প্ৰদূষিত কৰিছে। গতিকে খেতি পথাৰত এইবিলাক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব। পাৰিলে আমি ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কমাই জৈৱিক দ্ৰব্যহে কীটনাশক হিচাপে বা সাৰ হিচাপে আমি ব্যৱহাৰ কৰিব লাগিব। তেতিয়াও আমি আমাৰ পানীভাগ প্ৰদূষিত নোহোৱাকৈ ৰাখিব পাৰিম। ঠিক তেনেকৈ আন কিছুমান অঞ্চলত, ধৰক আমাৰ অসমত নহয়, ভাৰতবৰ্ষতো নহয়, আন কিছুমান অঞ্চলত কি হয় যেতিয়া ৰাস্তাবিলাকত খুব বৰফ হয়, যিটো কাৰণে মানে গাড়ী চলিব নোৱাৰা অৱস্থা এটা হয়, তাতো আমাৰ কি কৰে কিছুমান এনেকুৱা বস্তু দিয়ে যিটো কাৰণে গাড়ী চলিব পৰা বা যাতায়াতৰ ব্যৱস্থাটো সুচল হয়। কিন্তু সেই তেনেকুৱা ধৰণৰ কিছুমান ৰাস্তাত দ্ৰব্য ব্যৱহাৰ কৰাৰ কাৰণে সেই দ্ৰব্যসমূহেও আমাৰ জলাশয়সমূহ আচলতে প্ৰদূষিত কৰে। গতিকে সেই ক্ষেত্ৰত সেইবিলাক ব্যৱহাৰৰ ক্ষেত্ৰত মানুহ সাৱধান হ'ব লাগিব। তাৰ পিছত আমাৰ যিবিলাক ভলেটাইল অৰ্গেনিক কম্পাউণ্ডছ বুলি কওঁ, যিবিলাক আমাৰ ৰং জাতীয় পদাৰ্থ থাকে, বিভিন্ন ক্ষেত্ৰত আমাৰ বিল্ডিঙত ৰং কৰা হয়, ৰাস্তাত ৰং কৰা হয়, এই ৰং জাতীয় পদাৰ্থবিলাকেও আচলতে বৰষুণৰ পানীত উটিবাহি গৈ আমাৰ পানীভাগ নষ্ট কৰে। গতিকে সেইবিলাকো আমি যধে-মধে য'ত ত'ত ব্যৱহাৰ কৰিব নালাগে। এই ক্ষেত্ৰত আমি পানী প্ৰদূষণৰ পৰিমাণটো কমাবৰ কাৰণে আমাৰ জনসাধাৰণ সচেতন হ'ব লাগিব। বিশেষকৈ আমাৰ খেতি পথাৰত লোৱা বিভিন্ন ব্যৱস্থাই যাতে আমাৰ পানীভাগ প্ৰদূষিত কৰিব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। জৈৱিক কৃষি এই ক্ষেত্ৰত যথেষ্ট মানে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। কৃষকসকল যথেষ্ট সজাগ হোৱাটো অতিকৈ প্ৰয়োজন। হয় বাইদেউ, যিহেতু বিশ্ব জল দিৱস 2026ৰ মূল বিষয়বস্তু পানী আৰু লিংগ, এই বিষয়ে কিছু কথা পাতিলোৱেই। আলোচনাত আজি আমি এই কথা বুজিলো যে এগৰাকী মহিলাই পানীৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰে, এখন ঘৰতেই হওক বা সমাজতেই হওক। গতিকে এগৰাকী মহিলাৰ পানী সংৰক্ষণৰ ক্ষেত্ৰতো এই একে ভূমিকা পালন কৰি যথেষ্ট আগভাগ ল'ব পাৰে। গতিকে অনুষ্ঠানৰ একেবাৰে শেষলৈ আহিছো বাইদেউ, একেবাৰে সামৰণিত আপুনি কি ক'ব বিচাৰিব? হয়, আজিৰ এই বিশ্ব জল দিৱসত প্ৰত্যেকজন সচেতন নাগৰিকেই পানীৰ সংকট নিৰাময় কৰিবলৈ সচেতন হোৱাৰ সময় আহিল। আমাৰ দৈনন্দিন কাম কাজত, ধৰক আমাৰ গা ধুওঁতে, বাচন বৰ্তন ধুওঁতে, কাপোৰ ধুওঁতে ব্যৱহাৰ কৰা পানী বা অন্যান্য বিভিন্ন কামত ব্যৱহাৰ কৰা পানী কেনেকৈ পুনৰ ব্যৱহাৰ আমি কৰিব পাৰো, তাৰ কাৰণে আমি এতিয়া চিন্তা চৰ্চা কৰিব লাগিব। আৰু এইবিলাক কামত আমি যিমান পাৰি কম পানী কোনো ধৰণৰ অপচয় নোহোৱাকৈ আচলতে ব্যৱহাৰ কৰিব লাগিব। ঠিক তেনেকৈ ভূগৰ্ভৰ পানীও অত্যন্ত দৰকাৰতহে আমি ব্যৱহাৰ কৰা উচিত। আমি ভূগৰ্ভৰ পানীভাগ হৈছে আমাৰ বিশুদ্ধ পানী, সংৰক্ষিত পানী। এই পানীভাগ অত্যন্ত প্ৰয়োজন নহলে আচলতে আমি ল'ব নালাগে। কিন্তু এতিয়া বৰ্তমান আমি ভূগৰ্ভৰ পানীৰ ওপৰতে মানে সম্পূৰ্ণ নিৰ্ভৰ কৰা হৈছে, কিন্তু সেয়া কৰা আচলতে উচিত নহয়, কাৰণ সেই ভাগ আমাৰ সম্পূৰ্ণ সংৰক্ষিত পানী। ভূগৰ্ভৰ পানীভাগ যিমান পাৰি সংৰক্ষণ কৰি ৰাখিব লাগে। এতিয়া এই যি ভূগৰ্ভৰ পানী আচলতে ভূপৃষ্ঠৰ তলৰ পানী, সেয়া পানী আজি আমি যদি 20 বছৰৰ পাছলৈ উভতি যাওঁ তেতিয়া কিন্তু ছবিখন সম্পূৰ্ণ বেলেগ আছিল। কিন্তু এতিয়া বৰ্তমান সময়ত আমি সম্পূৰ্ণৰূপে 100% আমি ভূজলৰ ওপৰত নিৰ্ভৰ কৰো। সেয়া সঁচাকৈ এটা চিন্তা কৰিবলগীয়া অতিকৈ প্ৰয়োজনীয় বিষয় যে সেই সংৰক্ষিত হৈ থকা আমাৰ যি বিশুদ্ধ পানী, সেই পানী আমি সদায় ব্যৱহাৰ কৰোঁতে সচেতন হ'বই লাগিব। এই সজাগতা আচলতে প্ৰতিজন নাগৰিকে আমি অনুভৱ কৰিব লাগিব। গতিকে আজিৰ এই বিশ্ব জল দিৱসৰ বিষয়ৰ ওপৰত আলোকপাত কৰি আমি বুজিব পাৰিছো, যেতিয়া মই কৈছো ইতিমধ্যে এখন বিদ্যালয়ত যেতিয়া এটা পানীৰ উৎস থাকিব তেতিয়া এগৰাকী ছোৱালী শিক্ষিত হ'ব পাৰিব। এটা ঘৰত যেতিয়া পানীৰ বা এটা পৰিয়ালত যেতিয়া এটা পানীৰ উৎস থাকিব তেতিয়া এগৰাকী ছোৱালীয়ে অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত চিন্তা চৰ্চা কৰিবলৈ অধিক সময় পাব। আৰু এগৰাকী মহিলাই যেতিয়া পানী সম্পৰ্কীয় আলোচনাত স্থান পাব বা এখন আঁচনি ৰূপায়ণত আলোচনাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব বা স্থান পাব, তেতিয়া এনে সমস্যাসমূহ অতি সোনকালে সমাধান হ'ব পাৰিব বুলি আমি আশাবাদী। এইখিনিতে মই পুনৰ এটা কথা কৈ আজি অনুষ্ঠানত শেষ কৰিম। আমি যদি আমাৰ আজু ককাৰ দিনলৈ ঘূৰি চাওঁ তেতিয়াহ'লে আমি দেখিম যে পানী হিচাপে তেওঁলোকে দেখিছিল নদী, এখন ডাঙৰ নদী, জলাশয় দেখিছিল। আমাৰ দেউতাহঁতৰ দিনলৈ যদি ঘূৰি চাওঁ তেতিয়াহ'লে দেখিম যে তেওঁলোকে ঘৰতে এটা পুখুৰী দেখিছিল। এতিয়া আমি আমাৰ দিনত দেখিছো টেপৰ পানী, ঘৰত আমি সেইটো দেখিছো। আমাৰ পিছৰ প্ৰজন্মই হয়তো
পানী হিচাপে পাব এটা মিনাৰেল ৱাটাৰৰ বটল। তাৰ পিছৰ প্ৰজন্মলৈ চালে আমি সেই মিনাৰেল ৱাটাৰটোও নাপাব পাৰো। যদি আমি আজি সচেতন নহওঁ, তেতিয়া পানী হিচাপে আমাৰ পিছৰ প্ৰজন্মবিলাকে পাব মাত্ৰ এটা জেল। হয়। আৰু তাৰ পিছৰ কথা যদি মই কবলৈ যাওঁ, সেইখন এখন ভয়াৱহ ছবি হ'ব। পানী হিচাপে আমি দেখিম কেৱল চকুৰ পানী। সঁচাকৈ বাইদেউ, আজি আলোচনাটিৰ পৰা নিশ্চয় আমাৰ শ্ৰোতাসকলো উপকৃত হৈছে। যিহেতু আজি আমাৰ অনুষ্ঠানৰ সময় শেষ হৈ আহিল, আপোনাক পুনৰ অনাগত দিনত এনেকৈয়ে লগ পাম। আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছো। নমস্কাৰ। ধন্যবাদ। প্ৰিয় শ্ৰোতা, বিশ্ব জল দিৱস 2026ৰ বিষয়বস্তু পানী আৰু লিংগ এই সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ মৰমী দত্তৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। আজিলৈ আমাৰ অনুষ্ঠানৰ সময়ো শেষ হৈ আহিল। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে পৰশা কোঁৱৰে। তেন্তে শ্ৰীময়ীয়ে আজিৰ অনুষ্ঠান সামৰি বিদায় লৈছো। নমস্কাৰ।